দেৱঋষি স্বামী দীনদয়ালৰ ওপৰত মই উচিত ব্যৱস্থা লম সৰুৰাণী সতুৱাই মই তৰ্ক সত্য কৰাম দেৱঋষি কেনে হ'ব দেৱঋষি ন মই তোমাক বাৰে বাৰে সৰুৰাণীৰ কাষলৈ যাবলৈ বাধা দিয়াৰ সত্ত্বেও তুমি মোৰ বাধা অতিক্ৰম কৰি সদায় সৰুৰাণীৰ কাষত উপস্থিত হোৱা আজি মোৰ শেষ বাধা তুমি আৰু সৰুৰাণীৰ কাষলৈ যাব নোৱাৰা কোৱা বিদুষিনী মোৰ বাক্য পালনত তুমি কিয় অৱহেলা কৰিছা ইয়াৰ উচিত উত্তৰ দিয়া সদায় উপস্থিত থাকি ভাল পাওঁ আৰু সেইবাবে তুমি মোৰ মহৎ উদ্দেশ্যক বাধা দি কৌতে নীতিজ্ঞ সৰুৰাণীৰ পাপ আলোচনাত নিমগ্ন থাকি মোকে সৰ্বনাশ কৰি পেলাইছা কোৱা বিদুষিনী এই অপৰাধৰ বাবে তুমি অপৰাধী হয় নে নহয় মই সকলো জানো সৰুৰাণীৰ কাৰণে বৰৰাণী কুন্তী আৰু ধ্ৰুৱ কুমাৰ ৰজাৰ অনাদৰৰ পাত্ৰী হৈছে একে ৰজাৰ সন্তান উত্তম কুমাৰ পাইছে ৰজাৰ অনুগ্ৰহ আৰু ধ্ৰুৱ কুমাৰ হৈছে ৰজাৰ অনাদৰৰ পাত্ৰ কোৱা এইয়া কি অন্যায় নহয় এইবিলাক কথা আপোনাৰ আলোচনা
বাবে এই দিন ধৰিলে ভয় নকৰে বৰৰাণী সুনীতি আৰু ভক্ত ধ্ৰুৱ কুমাৰক সৰুৰাণীয়ে যিমানেই অত্যাচাৰ নকৰ জগতে হৰিয়ে তেওঁলোকক ৰক্ষা কৰিবই আজি মোৰ শেষ বাধা তুমি আৰু সৰুৰাণীৰ কাষলৈ যাব নোৱাৰা মোৰ বাধা মানিবই লাগিব নহলে উপযুক্ত শাস্তিৰ বাবে তুমি প্ৰস্তুত থাকিবা এই পিশাচিনী নবুজিলি তই মোৰ মহতে উদ্দেশ্যৰ কথা আজি তোকে হত্যা কৰি মোৰ পবিত্ৰ দয়ালু হৰিনামৰ পথে ঘৰে মুদ্ৰালে সাজু হ তই মৃত্যুৰ বাবে সাজু হ তেনে মহাপাপকে দিন দয়ালে হতবারে করে আলিঙ্গনে আজি তোকে হত্যা করে দৌড় করে মরে পথর কন্তকে সাজু হ পিশাচিনী তই মৃত্যুর বাবে পবিত্ৰ হৰি ভক্ত হৈ চাণ্ডালৰ কামত কিয় আগবাঢ়িছা হৰি ভক্তৰ ইমান ক্ৰোধ অনুচিত নাৰী হত্যা মহাপাপ দীনদয়াল ক্ৰোধ সম্বৰণ কৰা মোক বাধা নিদিব দেৱৰেখি এই পাপীৰ এই সকলো অনৰ্থ কৰ্মলে গতিকে এইকে হত্যা কৰি আজি পাপীৰৰ পাপ কাৰ্য মই ধ্বংস কৰো বিদুখিনীক হত্যা কৰিলে যি তুমি মহাপাপত লিপ্ত হবা তুমি হৰিনাম গাই পুণ্য সঞ্চয় কৰিছা আৰু সেই পুণ্যৰ বলত বৈকুণ্ঠ ধামত তুমি এদিন স্থান পাবা কিন্তু এই মহাপাপ কৰিলে ঘূৰ নৰকত পৰিবা গতিকে তোমাক নৰকগামী হ'বলৈ আমি এৰি দিব নোৱাৰো আমাৰ কথা ৰাখি এইবাৰলৈ বিদুখিনীক ক্ষমা কৰা দেৱৰেখি আপোনাৰ বাক্য মানি এইবাৰলৈ বিদুখিনীক মই ক্ষমা কৰিলো ভৱিষ্যতে যদি তাৰে কাৰ্য কৰে মই কিন্তু কদাপি নকৰিম ক্ষমা এতিয়া মই আহিলো হে দেৱ এইবিলাক উদ্ঘাটন কৰি ফুৰাৰ বাবে মোক সকলোৱে তুতকীয়া নাৰদ বোলে এতিয়া বিদুখিনীক ভক্ত দীনদয়ালৰ ওপৰত প্ৰতিশোধ ল'বৰ বাবে সাজু কৰোঁ নাৰায়ণ বিদুখিনী দেৱৰিখি আজি তোমাক ৰক্ষা নকৰা হ'লে নিশ্চয় তোমাক হত্যা কৰিলেহেঁতেন এতিয়া তুমি কি ব্যৱস্থা লোৱা দীনদয়ালৰ ওপৰত ব্যৱস্থা দেৱৰিখি স্বামী দীনদয়ালৰ ওপৰত মই উচিত ব্যৱস্থা ল'ম সৰুৰাণী হতুৱাই মই তেওঁক হত্যা কৰাম দেৱৰিখি কেনে হ'ব দেৱৰিখি নাৰায়ণ হত্যাতকৈ মোৰ ওচৰত এটা সহজ উপায় আছে উপায় মোৰ ওচৰত এটা ঔষধ আছে সেই ঔষধ যদি দীনদয়ালক ভক্ষণ কৰাব পাৰা তেতিয়া দীনদয়ালক তুমি খেলাৰ পুতলাৰ দৰে নচুৱাই থাকিব পাৰিবা লোৱা এই ঔষধ লোৱা